Hello friend, মই দেৱাব্ৰত দাস ডেইলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। বেংক নিফ্টি অহাকালি কেনেকৈ মুভ কৰিব পাৰে, কেনেকৈ আমাৰ ষ্ট্ৰেটেজি থাকিব, আকৌ ৰেজিষ্টেন্ট ক'ত হ'ব লাগে, সেই গোটেইবিলাক বিষয়বস্তু আমি এই ভিডিঅ'ত আলোচনা কৰিম। আজি বেংক নিফ্টি ফাইনেল ক্ল'জ দিছে 47,773.25, যিটো প্ৰিভিয়াছ ডে ক্ল'জৰ পৰা -791 পইণ্ট ডাউনত গৈ আমি ক্ল'জ পাইছোঁ। এতিয়া আমি চাম যে যিটো আমাৰ উইকলি এনালাইচিছৰ ভিডিঅ' আছে, যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে তাত আপোনালোকে চাব পাৰে। তাত আমি ক্লিয়াৰকৈ কৈছোঁ যে মাৰ্কেটটো নেগেটিভ হোৱাৰ চান্স থাকিব, প্ৰাইচটো তলত যোৱাৰ মেক্সিমাম চান্স আছে। আৰু কি কৰিছে, আজি মাৰ্কেটটো গেপ ডাউনে অপেন হৈছে। আমাৰ যিখিনি লেভেল আছিলে সেই লেভেলৰ তলত গেপ ডাউন অপেন হৈছে। গেপ ডাউন অপেন হৈ সি ওপৰলৈ যোৱাৰ চেষ্টা কৰিছে, কিন্তু যি তাৰ ফাৰ্ষ্ট যিটো 15 মিনিটৰ কেণ্ডেল আছে সেইটো হাইটো ক্ৰছ কৰিব পৰা নাই। আৰু কি কৰিছে, তাৰ পিছত ই আকৌ ওপৰ চাইডে চেষ্টা কৰি ই এটা ৰেঞ্জ বনাই ছেকেণ্ড আপত দি আকৌ ডাউন চাইডে ই মুভ কৰিছে। তো এতিয়া আমি নেক্সট টাইমৰ অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো আমি এবাৰ চাই ল'ব লাগিব। যদি আমি অহাকালি প্ৰাইচটো যদি ইয়াৰ ভিতৰতে যদি অপেন হয়, ইয়াত অপেন হৈ যদি ই অলপ আপচাইডে মুভ কৰে, তেতিয়াহ'লে আমাৰ যিটো 48,000ৰ যিটো চাইকলজিকেল লেভেল আছে, ইয়াৰ ওচৰত প্ৰাইচটোৱে কি কৰে সেইটো আমি চাব লাগিব, প্ৰাইচ একশ্যনটো কেনেকুৱা হয়। তাৰপিছত ইয়াত এনেকুৱা হ'ব পাৰে যে প্ৰাইচটো ইয়াৰ পৰা ৰিজেকশ্যন হৈ যদি আকৌ ডাউন চাইডে মুভ কৰে, তেতিয়াহ'লে ই আজিৰ যিটো ল' আছে সেইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে ই আকৌ কণ্টিনিউ তাৰ ডাউনফলটো কণ্টিনিউ হৈ থাকিব। আৰু যদি প্ৰাইচটো ইয়াত যদি অপেন হয়, যদি অলপ টাইম স্পেণ্ড কৰি যদি ডাউন চাইডে মুভ কৰে, তেতিয়া আমাৰ আকৌ এটা আমি ডাউন চাইডে ফল দেখিবলৈ পাম। আৰু যদি প্ৰাইচটো ইয়াত অপেন হৈ যদি এই 48,000ৰ যিটো চাইকলজিকেল লেভেল আছে সেইটোৰ হাইটো যদি ব্ৰেক কৰে, তেতিয়া আমাৰ আজিৰ যিটো ছুইং হাই আছে, নিয়াৰ যিটো ছুইং হাই আছে, ইয়াৰ পৰা আমি এটা ৰেজিষ্টেণ্ট ল'ব লাগে। যিটো আপচাইডৰ যিখিনি আমাৰ ৰেজিষ্টেণ্ট ওলাই আহিব সেইটো হ'ব 47,955, তাৰপিছত হ'ব 48,088। আৰু যদি আমি ডাউন চাইডে চাওঁ তেতিয়াহ'লে হ'ব 47,555, তাৰপিছত হ'ব 47,433। এতিয়া আমি নিফটিত চাওঁ যে নিফটিত আমি অহাকালি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। নিফটিত আজি ফাইনেল ক্ল'জ পাইছোঁ আমি 22,272.50, যিটো প্ৰিভিয়াছ ডে ক্ল'জৰ পৰা ই -247 পইণ্ট আমি ডাউনত গৈ আমি ক্ল'জ পাইছোঁ। আজি মাৰ্কেটটো কি কৰিছে যে গেপ ডাউন অপেন হৈছে, গেপ ডাউন অপেন হৈ তাৰপিছত ই আকৌ আপচাইডে মুভ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু আমাৰ যিটো ফাৰ্ষ্ট যিটো লেভেল আছে সেই লেভেলৰ পৰা ইয়াৰ ওচৰৰ পৰা ৰেজিষ্টেণ্ট লৈ ই আকৌ ডাউন চাইডে মুভ কৰিছে। আৰু ইয়াত যদি ইয়াত এটা ৰেঞ্জ বনাইছে ছেকেণ্ড আপত, ইয়াত এটা ধুনীয়া ৰেঞ্জ বনাইছে, ৰেঞ্জ বনাই যেতিয়া এইটো ব্ৰেক কৰিছে, তেতিয়া আমি আকৌ ইয়াত আমি এটা ধুনীয়া ডাউনফল দেখা পাইছোঁ। আমি অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাই লওঁ। এইটো যিটো 22,300ৰ পৰা 22,250, এইটো যিটো ৰেঞ্জ আছে 50 পইণ্টৰ, ইয়াৰ ভিতৰতে যদি প্ৰাইচটো অপেন হয়, অপেন হৈ যদি ই আকৌ যদি ডাউন চাইডে মুভ কৰে, তেতিয়াহ'লে আমি ডাউন চাইডে এটা মুভ আমি দেখিবলৈ পাম, যিটো আমাৰ 22,100 এইটোৰ ওচৰলৈকে এই প্ৰাইচটো আহিব পাৰে, ছাপোৰ্ট ল'ব পাৰে ইয়াৰ পৰা। আৰু ইয়াৰ পৰা যদি ই অপেন হৈ যদি আপচাইডে মুভ কৰে, তেতিয়াহ'লে আমাৰ 22,350 ইয়াৰ পৰা এটা ৰেজিষ্টেণ্ট ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰে, তেতিয়াহ'লে আমাৰ 22,400ৰ যিটো লেভেল আছে ইয়াৰ ওচৰৰ পৰা এই ৰেজিষ্টেণ্ট ল'ব লাগে। কিন্তু যিটো আমাৰ প্ৰাইচ একশ্যনটো হৈ আছে সেইমতে নেক্সট ডে আমাৰ ইয়াত অপেন হৈ যদি ডাউন চাইডে যদি মুভ কৰে, তেতিয়াহ'লে আমি এটা ফাৰ্ষ্ট মুভ আমি ইয়াৰ পৰা দেখিবলৈ পাম। আমাৰ আপচাইডৰ কাৰণে যিখিনি আমাৰ লেভেল হৈ আহিব সেইটো হ'ব 22,344 হ'ব, তাৰপিছত হ'ব 22,400ৰ লেভেলটো। আৰু যদি আমি ডাউন চাইডে চাওঁ তেতিয়াহ'লে হ'ব 22,211, তাৰপিছত হ'ব 22,133। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব। যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ।